এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত শ্বহীদ ন্যাসত সংবাদমেল সম্বোধন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই আমি পোনপটীয়াকৈ সেই সংবাদমেলৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰণে যাৱতীয় অনুমোদনৰ কাৰণে ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছে আন এটা বিষয় আছিল সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পৰামৰ্শ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত উল্লেখ আছে কিন্তু বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনক লৈ অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিপাক্ষিক আলোচনা আৰম্ভ হোৱালৈকে অসমত ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ হৈছে গতিকে এই ক্ষেত্ৰতো আমি পৰামৰ্শ আগবঢ়াইছো যাতে অসমত ভৱিষ্যতে যিমান সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হয় সকলো সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে লোকপিয়লৰ ভিত্তিবৰ্ষ 2001 চনেই থাকিব লাগিব বুলি আমি পৰামৰ্শ আগবঢ়াইছো আৰু তাৰ সমান্তৰালভাৱে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত আন এটা পৰামৰ্শ আছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বেলিকা অসমৰ জিলাসমূহত আৰু সমষ্টিসমূহত হোৱা জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখিব লাগে গতিকে ছাত্ৰ সন্থাই আলোচনা কালত পৰামৰ্শ আগবঢ়াইছো যে অসমৰ ভৱিষ্যতৰ সমষ্টি পুনৰ নিৰ্ধাৰণসমূহৰ ক্ষেত্ৰতো জিলাসমূহত আৰু সমষ্টিসমূহত হোৱা জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হোৱাকৈ বিশেষ পদ্ধতিৰ জৰিয়তে যাতে অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা হয় তাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছো আৰু চৰকাৰেও সেই পৰামৰ্শত সহমতত উপনীত হৈছে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হ'ব আন এটা পৰামৰ্শ আছিল অসমৰ প্ৰাকৃতিক সম্পদসমূহত মূল্য সংযোজন অৰ্থাৎ ভেলু এডিশনৰ জৰিয়তে অসমৰ প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰ কৰি কি ধৰণে অৰ্থনৈতিক উত্তৰণ ঘটাব পৰা যায় কি ধৰণে নতুন নতুন সংস্থাপনৰ সৃষ্টি কৰিব পৰা যায় এই সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে পৰামৰ্শ আগবঢ়াইছে অসম চৰকাৰে আসাম ষ্টেট বায়োডাইভাৰ্চিটি বোৰ্ডক প্ৰায় 47 কোটি টকাৰ এটা আবণ্টন জনোৱা বুলি তেওঁলোকে আমাক জনাইছে এই ভেলু এডিশনৰ কাৰণে বা প্ৰাকৃতিক সম্পদৰ মূল্য সংযোজনৰ কাৰণে আমি স্পষ্টভাৱে কৈছো যে কেৱল জৈৱ বৈচিত্ৰ্য বুলিয়েই নহয় আমাৰ তেল আমাৰ গেছ আমাৰ কয়লা